অখিল গগৈ আৰু গৌৰৱ গগৈৰ ৰাজনৈতিক ভিত্তি নাই। মিত্ৰতা নকৰাকৈ অকলে নিৰ্বাচন খেলিব এআইইউডিএফে। এই মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া বিধায়ক অখিল গগৈ, এআইইউডিএফ আৰু বদৰুদ্দিন আজমলক বিদায় দিছে ৰাইজে। অসমৰ ৰাইজে সম্পূৰ্ণকৈ বিদায় দিব এআইইউডিএফক। ইতিহাসত বদনামৰ ভাগি নহবলৈ এআইইউডিএফ দলটো ভাঙি দিবলৈ আহ্বান জনাইছে বদৰুদ্দিন আজমলক। অথবা এআইইউডিএফক কংগ্ৰেছৰ সৈতে চামিল কৰিব লাগে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে বিধায়ক অখিল গগৈ। নিৰ্বাচনত বিজেপিৰ হৈ কাম নকৰিবলৈ আহ্বান বিধায়ক অখিল গগৈ। মই ভাবোঁ যে বদৰুদ্দিন আজমল ডাঙৰীয়াক বা এআইইউডিএফ দলটোক অসমৰ সংখ্যালঘু মানুহে যোৱা লোকসভা নিৰ্বাচনৰ পৰাই বিদায় দিছে। আচলতে যোৱাবাৰ 2021 চনতে বিধানসভা নিৰ্বাচনতে এআইইউডিএফক বিদায় দিবলৈ সিদ্ধান্ত লৈছিলে মানুহে, কিন্তু কংগ্ৰেছ দলে এলায়েন্স কৰি দিয়াৰ কাৰণে তেওঁলোকে পুনৰ জীৱন পালে। কিন্তু পুনৰ জীৱন পোৱাৰ পাছত যেতিয়া তেওঁলোক জিকি আহিলে, তাৰ পাছত তেওঁলোকক দেখা গ'ল যে সদায় তেওঁলোকে বিজেপিৰ লগতে উঠা বহা। গতিকে এআইইউডিএফক বিজেপিৰ বি টিম ৰূপে অসমৰ সকলো মানুহে উপলব্ধি কৰিলে আৰু অসমৰ সংখ্যালঘু মানুহে বুজি পালে যে এআইইউডিএফ যদি থাকে, অৰ্থাৎ মুছলিম মৌলবাদী দল এটা যদি থাকে, তেতিয়াহ'লে হিন্দু সাম্প্ৰদায়িক মৌলবাদী দল বিজেপিটো অসমত থাকিব। মানুহে এতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়াৰ আপোনাৰ এআইইউডিএফ দলটোক সম্পূৰ্ণৰূপে বিদায় দিব খুজিছে অসমৰ ৰাজনীতিৰ পৰা। যে আপোনাৰ নামটো যদি আপুনি ইতিহাসত অতি বেয়াকৈ যদি আপুনি লিখি থৈ যাব খোজে, তেতিয়াহ'লে আপুনি আপোনাৰ দলটো কণ্টিনিউ কৰি ৰাখক। সংখ্যালঘু মানুহৰ শত্ৰু বুলি যাতে ক'ব নালাগে, তাৰ কাৰণে আপোনাৰ হাতত এতিয়া দুটাই ৰাস্তা আছে। এক নম্বৰ ৰাস্তাটো হ'ল যে আপুনি এআইইউডিএফ দলটো ভাঙি নাইকিয়া কৰি দিব লাগিব, বিলুপ কৰি দিব লাগিব। আৰু যদি এআইইউডিএফ দলটো ভাঙি বিলুপ কৰি দিবলৈ বেয়া পায়, তেতিয়াহ'লে সেই দলৰ কিছু সংখ্যক মানুহক আপুনি কংগ্ৰেছত ছিট দিয়াকৈ কংগ্ৰেছৰ লগত চামিল কৰি দিব লাগিব। দুটা পথ। এক নম্বৰ পথটো হ'ল যে হয় এআইইউডিএফটো ভাঙি দিয়ক, নহ'লে এআইইউডিএফটো কংগ্ৰেছৰ লগত মাৰ্জ কৰি দিয়ক আৰু কংগ্ৰেছ দলৰ পৰাই এআইইউডিএফ দলৰ কিছু সংখ্যক সদস্যক নিৰ্বাচনত অৱতীৰ্ণ কৰিবলৈ ব্যৱস্থা কৰক। এইটো কৰাৰ অবিহনে যদিহে এইবাৰ আকৌ অকলশৰীয়াকৈ নিৰ্বাচন খেলে, তেতিয়াহ'লে ইউএমএফৰ নিচিনাকৈ আপোনাৰ এআইইউডিএফটোতো নাইকিয়া হৈ যাবই। আৰু অসমৰ ৰাজনৈতিক ইতিহাসত সদায়ে বদৰুদ্দিন আজমল হৈ থাকিব